KSPC Zindabad, Zindabad, Zindabad. KLO long live, long live, long live. KLO long live, long live, long live. Jibon Chingo Zindabad, 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 Zindabad. KSPC long live, long live, long live. KLO Zindabad, Zindabad, Zindabad. KLO KM Zindabad, Zindabad, Zindabad. KSPC long live. We want justice! 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 We want justice! 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 We want peace stop! Peace stop! Peace stop! No commentable, no rest! No rest! No rest! No commentable, no rest! No rest! No rest! No commentable, no rest! No rest! No rest! No resting, no rest! KSPC Zindabad, Zindabad, Zindabad. KLO long live, long live, long live. KLO long live, long live, long live. Jibon Chingo Zindabad, 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 Zindabad. KSPC long live, long live, long live. We want justice! 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 We want justice! 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 Yes! Justice! Justice! We want justice! 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 We want peace stop! Peace stop! Peace No rest. KLO Zindabad, Zindabad, Zindabad. KLO KM Zindabad, Zindabad, Zindabad. KSPC long live, KSPC Zindabad, Zindabad, Zindabad. KLO long live, long live, long live. KLO long live, long live, long live. Jibon Chingo Zindabad, 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 Zindabad. KSPC long live, long live, long live. কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আজি যি আমাৰ অনশন কাৰ্যসূচী 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে হৈছিল। এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ কোনো এজন প্ৰতিনিধিয়ে আমাৰ অনশন কাৰ্যসূচীত আহি কোনো ধৰণৰ আলোচনা এই ধৰণৰ কোনো কথা পতা নাই, যাৰ পৰিপ্ৰেক্ষিতত KSDC কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিৰ নেতৃত্বৰ এটা সিদ্ধান্ত লৈছিল যে আমাৰ 16 তাৰিখ অৰ্থাৎ আজিৰ দিনৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আমি ঘোষণা কৰিছিল সিদিনাখনে। আৰু ৰেলপথ অৱৰোধ ঘোষণা কৰাৰ পিছত যোৱাকালি ৰাতি এটা আমাৰ মেছেজ আহিলে যে ভাৰত চৰকাৰৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব 7 দিনৰ ভিতৰত। আমি বিচাৰিছোঁ যদিহে 7 দিনৰ ভিতৰত কোনো ধৰণৰ আলাপ আলোচনা নহয়, তেতিয়াহ'লে 7 দিনৰ পিছত অৰ্থাৎ 8 দিনৰ দিনাখনেই আমি আৰু আন্দোলন ঘোষণা কৰিম ৰাষ্ট্ৰীয় ঘাইপথ, অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাইপথ। তেতিয়া কিন্তু ইয়াৰ পৰিস্থিতি যদি বেয়া হয়, তেতিয়া কিন্তু ভাৰত চৰকাৰ, অসম চৰকাৰে দায়ী হ'ব। আমি কোচ ৰাজবংশী জনগণে বিচাৰিছোঁ যে KLOৰ লগত শান্তি চুক্তি অনুযায়ী শান্তি চুক্তি কৰি পেলাই কোচ ৰাজবংশীসকলৰ জ্বলন্ত সমস্যা, জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য আৰু আমাৰ যি মাতৃভাষা, এই তিনিওটা দাবী লৈ আমাৰ KLOৰ লগত শান্তি চুক্তি কৰিব লাগে। আৰু শান্তি চুক্তি যদি নকৰে, তেতিয়াহ'লে কোচ ৰাজবংশী ৰাইজে ধৈৰ্য সীমা পাৰ হৈ গৈছে। আৰু অকল কোচ ৰাজবংশীৰ জনগণকে নহয়, KLOৰ মানে জীৱন সিংহ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক মাতি আনি অসম চৰকাৰে যি ধৰণে গৃহবন্দী কৰি ৰাখিছে, এয়া জনগোষ্ঠীটোৰ কাৰণে এক দুৰ্ভাগ্যৰ বিষয়। আমি বিচাৰোঁ যে 7 দিনৰ ভিতৰত ভাৰত চৰকাৰে যোৱাকালি মেছেজ মৰ্মে যি ধৰণে আলোচনা কৰিছিল যে 7 দিনৰ ভিতৰত মানে শান্তি চুক্তি আলোচনা আগবাঢ়িব। যদিহে আগ নাবাঢ়ে, তেতিয়াহ'লে 8 দিনৰ দিনাখন পৰিস্থিতি ভয়ংকৰ হ'ব। অনিৰ্দিষ্টকালীন আমি ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ, নৰ্থ ইষ্ট পূৰা ব্লক কৰি দিম আমি।